নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। সো গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ইণ্ডিয়া পোষ্ট জিডিএছৰ নতুন ভেকেন্সি মুকলি কৰিছে। সো ইয়াতে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম, ভিডিঅ'টো নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে ইয়াতে পোষ্ট অফিচৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰিছে। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ অৰ্থাৎ BPMৰ পোষ্ট, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ অৰ্থাৎ ABPMৰ পোষ্ট, লগতে ডাক সেৱক বা যিটো জিডিএছৰ পোষ্ট ইয়াৰ ফালৰ পৰা মুকলি কৰা হৈছে। লগতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন হয়। এইটো ইতিমধ্যে 31 তাৰিখৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 14 ফেব্ৰুৱাৰীলৈকে চলিব। আৰু ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু লগতে এইটো চলিব, যিটো ৰেজিষ্ট্ৰেশ্যন আছে ইয়াতে 14 ফেব্ৰুৱাৰীলৈকে চলিব। লগতে ইয়াতে আৰু এটা কথা কৈ দিওঁ, এপ্লিকেশ্যন ফিজ হিচাপে বাকী কেটেগৰী হ'লে 100 টকা পে'মেণ্ট কৰিব লাগিব, SC ST হ'লে কোনো ধৰণৰ ফিজ নালাগে। লগতে BPMৰ যিটো পোষ্ট আছে ইয়াতে আপোনালোকৰ চেলাৰীটো মাহিলী দৰমহা যিটো লাভ কৰিব 12,000ৰ পৰা ষ্টাৰ্ট হ'ব BPMৰ বাবে, আৰু লগতে ইয়াতে 29,380 ৰুপিজ পাৰ মান্থ দৰমহা লাভ কৰিব। ABPM বা যিটো ডাক সেৱক আছে ইয়াৰ বাবে 10,000ৰ পৰা ষ্টাৰ্ট কৰি 24,470 ৰুপিজ পাৰ মান্থ চেলাৰী লাভ কৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে এজ লিমিটটো চাওঁ হওক। ইয়াতে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ ৰাখিছে। ইয়াতে কেটেগৰী ৱাইজ কিছু ৰিলেক্সেশ্যনো লাভ কৰিব দিয়া আছে। চাওক যে যদি SC ST কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে ইয়াতে 5 ইয়াৰ ৰিলেক্সেশ্যন লাভ কৰিব। OBC হ'লে 3 বছৰ, EWS হ'লে কোনো ধৰণৰ ৰিলেক্সেশ্যন লাভ নকৰে, PWBD যদি হয় 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি অকল ক্লাছ 10th যদি পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপুনি এই পোষ্টৰ বাবে ইলিজিবল হয়। লগতে যিটো ঠাইত পষ্টিং হ'ব, যিটো চাৰ্কেলত আপুনি এপ্লাই কৰিব, সেই এপ্লাই কৰা ঠাইখনৰ লোকেল লেংগুৱেজ জনাটো কম্পালচাৰী। ইয়াতে যদি অসমীয়া ঠাইতে এপ্লাইটো মানে যদি পষ্টিংটো হয় তেনেহ'লে আপোনালোক অসমীয়া ভাষা জানিব লাগিব ভালদৰে, আৰু যদি বড়ো ঠাইত যদি পষ্টিং হয় তেনেহ'লে আপোনালোকৰ বড়ো ভাষাটো ক্লিয়াৰলি জানিব লাগিব, আৰু লগতে ইয়াতে আপোনালোকৰ যদি বেংগলী ঠাইত যদি পষ্টিং হয় তেনেহ'লে বেংগলী ভাষাটো জনা হ'ব লাগিব। লগতে আদাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে দিয়া আছে নলেজ অফ কম্পিউটাৰ্ছ, আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব। নলেজ অফ চাইক্লিং, এডুকেট মিনছ অফ লিভলিহুড। চ' ইয়াতে যিহেতু নলেজ অফ কম্পিউটাৰ দিয়া আছে, ইয়াতে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে, কিন্তু ভেৰিফিকেশ্যনৰ সময়ত কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট যিসকলৰ থাকিব তেওঁলোকে প্ৰিফাৰেঞ্চ লাভ কৰিব বা সেইটো কম্পালচাৰী লাগি যাব পাৰে। চ' এতিয়া চাওক ইয়াতে চিলেকশ্যন ক্ৰাইটেৰিয়াটো কেনেকৈ ৰাখিব। ইয়াতে চিলেকশ্যনৰ ক্ষেত্ৰত বহুতে কয় যে এক্সাম হ'ব নেকি, কোনো ধৰণৰ এক্সাম ইয়াতে লোৱা নহ'ব। ইয়াতে চিলেকশ্যন প্ৰচেছটো ক্লাছ 10 অৰ্থাৎ মেট্ৰিকৰ যিটো পাৰ্চেণ্টেজ, যিসকলৰ মেৰিট মানে হায়েষ্ট মাৰ্কছ আছে সেই মেৰিট ৱাইজ ইয়াতে মেৰিট লিষ্টটো প্ৰকাশ কৰিব, আৰু সেই মেৰিট লিষ্টটো যেতিয়া পাব্লিছ কৰিব তেতিয়া কেণ্ডিডেটগৰাকীয়ে যিখিনি টাইম দিয়া হ'ব এই টাইমৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত যিখিনি তথ্য দিছে সেইখিনি মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তথ্যখিনি যিখিনি এপ্লাই কৰোঁতে তথ্য দিছে যদি ছেম হয় তেনেহ'লে ইয়াতে চিলেকশ্যন প্ৰচেছটো মানে কমপ্লিট হৈ যাব আৰু চিলেকশ্যন লাভ কৰিব পাৰে, আৰু যদিহে তাতে কোনো ধৰণৰ মিছমেচ দেখা পায় তেনেহ'লে সেইটো ৰিজেক্ট কৰি দিয়া হয়। চ' এনেকৈ ফাইনেল চিলেকশ্যনটো লোৱা হয়। এলিজিবল আৰু যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবলৈ আপোনালোকে indiapost.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ অনলাইন এপ্লাইটো কৰিব পাৰিব। চ' ভিডিঅ'টো ইমানে আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। কিবা বুজি পোৱাত অসুবিধা হ'লে আপোনালোকে নিশ্চয়কৈ কমেণ্টত জনাব, নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব। থেংক ইউ।